আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। চ' চৰকাৰী চাকৰি বহুখিনি ওলাই আছে। ইয়াৰ লগতে সকলোৱে বিচাৰে যে প্ৰাইভেট কিবা যদি আছে তেনেকুৱা ধৰণৰ তেওঁলোকে বিচাৰে। তো আজি আকৌ আপোনালোকৰ কাৰণে প্ৰাইভেট জব লৈ আহিছোঁ, যিহেতু আমাৰ তাতে ৰিক্ৰুটমেণ্ট চলি আছে। চ' সেইখিনি বস্তু আপোনালোকক দি আছোঁ। ইয়াৰ আগতে দিয়া হৈছিলে BDM আৰু এছ'চিয়েটৰ কাৰণে এডভাৰটাইজ দিয়া আছে। ইয়াৰ আগৰ ভিডিঅ'টো চাবগৈ পাৰে। চ' এইবাৰ আপোনালোকলৈ লৈ আহিছোঁ গ্ৰেজুৱেট ইঞ্জিনিয়াৰ চিভিলৰ পষ্ট আছে আৰু মেনেজাৰ HR-ৰ। চ' ইয়াৰ পিছত আৰু বেলেগ কিবা কিবি আহিব। চ' এইকেইটা বৰ্তমানলৈকে। চ' যিসকল এলিজিবল হয়, আপোনালোকে যদি ইঞ্জিনিয়াৰিং যিসকলে কৰিছে চিভিলত, আপোনালোকে আবেদন কৰিব পাৰে। আৰু যিসকলে MBA কৰা আছে বা PGDM কৰা আছে বা PGDBA যিবিলাক আছে, তেনেকুৱা ধৰণৰ যিখিনি কোৰ্চ কৰা আছে HR ৰিলেটেড, আপোনালোকে আবেদন কৰিব পাৰে। নিজৰ CVখন আপোনালোকে খালি মেইল কৰিব আৰু যিটো পষ্টৰ কাৰণে আবেদন কৰিব বিচাৰিছে পষ্টটো আপোনালোকে ক্লিয়াৰলি ছাবজেক্টত আপোনালোকে লিখি দিব। এটা বস্তু মই চাইছোঁ ইয়াৰ আগৰ পষ্টখিনিৰ ক্ষেত্ৰতো যিখিনি CV আহিছে, চ' বহুতে চাইন নকৰাকৈ পঠিয়াই CVখন। চাইন কৰি দিব, লাগিলে স্কেন কৰি চাইন কৰি লাগিলে স্কেন কৰিয়ে পঠিয়াওক, কোনো ধৰণৰ কথা নাই। আপোনালোকে চাইন কৰি পেলাই পঠিয়াব, চাইন নকৰাকৈ আপোনালোকে CVখন নপঠিয়াব। আৰু যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে, এক্সপিৰিয়েঞ্চটো আপোনালোকে ক্লিয়াৰলি তাত লিখি দিব। কিছু সংখ্যক লোকে ইনফেক্ট নিজৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনিয়ে CVখনত লিখা নাই। তো তেনেকৈ নহয়, CV আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মেট এটা আপোনালোকে চাই ল'ব, সেই হিচাপে আপোনালোকে দিব। চ' দেৰি নকৰি গোটেই বস্তুটো দেখাই দিওঁ, চাই লওক। চ' বাকী চাকৰিবোৰ বাৰু ওলাই আছে চৰকাৰী, কিন্তু যিহেতু নিজৰ বাবে আমি ৰিক্ৰুটমেণ্ট কৰি আছোঁ, চ' নিজৰটোত দিয়াটো ধৰি লওক সেইটো আমিতো দিবই লাগিব। চ' আমাৰ নিজৰ ইয়াতে ৰিক্ৰুটমেণ্ট চলি আছে। চ' আপোনালোকে যিসকল এলিজিবল হয় আপোনালোকে আবেদন কৰিব পাৰে। চ' যোৱাবাৰ আপোনালোকক দিছিলোঁ, তাতো এপ্লাই চলি আছে, আপোনালোকে কৰিব পাৰে। ইয়াৰ আগতো বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ আৰু বিজনেছ ডেভেলপমেণ্ট এছ'চিয়েটৰ কাৰণে দিছিলোঁ। ইয়াৰ লাষ্ট ভিডিঅ'টো আপোনালোকে চাবগৈ পাৰে। চ' এইবাৰ যিটো আপোনালোকৰ কাৰণে ৰিক্ৰুটমেণ্ট লৈ আহিছোঁ, এইটো হৈছে গ্ৰেজুৱেট ইঞ্জিনিয়াৰ চিভিলৰ লাগিব, আৰু দ্বিতীয়টো মেনেজাৰ লাগে HR-ৰ কাৰণে। চ' ইয়াতে প্ৰথম পষ্টটো হৈছে গ্ৰেজুৱেট ইঞ্জিনিয়াৰ চিভিলৰ। চ' কোম্পানীৰ নাম হৈছে RJ ৰিয়েলটেক এণ্ড প্ৰপাৰ্টিজ প্ৰাইভেট লিমিটেড, লোকেটেড আপোনাৰ বিশ্বনাথ চাৰিআলি। চ' জব লোকেশ্যন আপোনালোকৰ বিশ্বনাথ চাৰিআলিয়ে হ'ব। চ' চিভিলৰ গ্ৰেজুৱেট ইঞ্জিনিয়াৰৰ আপোনালোকৰ BE বা BTech আপোনালোকে চিভিল আপোনালোকে আবেদন কৰিব পাৰে। চ' ইয়াতে আপোনালোকৰ চেলেৰী আপ টু 45,000 পাৰ মান্থ আপোনালোকৰ আছে। আৰু চিভিলৰ আপোনালোকৰ জানে আৰু কাম কাজ কি, যিসকল পঢ়িছে তেওঁলোকেতো গম পাবই। ছাইট কনষ্ট্ৰাকশ্যন আপোনালোকে ছুপাৰভাইজ কৰিব লাগিব, প্ৰজেক্ট প্লান, ইঞ্জিনিয়াৰিং ড্ৰয়িংখিনি আপোনালোকে চাব, তেনেকুৱা ধৰণৰ। অন ছাইট এক্টিভিটিজ, প্ৰজেক্ট ডকুমেণ্টেশ্যন, ছাইট লগছ, কোৱালিটি কণ্ট্ৰল, ছেফটি প্ৰট'কল, এইখিনি আপোনালোকে তেনেকুৱা ধৰণৰ বস্তু। চ' এলিজিবিলিটি আপোনালোকৰতো নৰ্মেলি BTech চিভিল বা BE চিভিল আপোনালোকে কৰিলে হ'ব। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে, যদি ভাল প্ৰফাইল থাকে সেইটো চোৱা যাব, আপোনালোকে পঠিয়াব। চিভিল ইঞ্জিনিয়াৰিঙৰ বস্তু ভালকৈ জানিব লাগিব, কেট জানা হ'লে ভাল হয়। তো ইয়াৰ লগতে মেনেজাৰ দ্বিতীয় পষ্টটো যিটো হৈছে এইটো HR মেনেজাৰ হয়। চ' ইয়াতে আপোনালোকে ৰিক্ৰুটমেণ্ট প্ৰচেছ চাব লাগিব, গ্ৰিভেঞ্চ হেণ্ডলিং, এমপ্লয়ী ৰিলেশ্যন, পাৰফৰ্মেঞ্চ এপ্ৰেজেল, HR পলিচি প্ৰচিডিঅ'ৰবিলাক কৰা, ষ্টাফ ট্ৰেইনিং, ডেভেলপমেণ্ট প্ৰগ্ৰাম, ৰেলিভেণ্ট লেবাৰ ল যিবিলাক আছে সেইবিলাক আপোনালোকে মানি চোৱা, তেনেকুৱা ধৰণৰ বস্তুবিলাক চাব লাগে। চ' চেলেৰী আপ টু 40,000 আছে। আৰু HR-ত MBA কৰা হ'ব লাগিব, বা তেনেকুৱা চিমিলাৰ যি ডিগ্ৰী আছে PGDM, চ' তেনেকুৱা ধৰণৰ। চ' এক্সপিৰিয়েঞ্চ বিচৰা হৈছে, লিডাৰশ্বিপটো এইখিনিয়ে বস্তু আৰু। চ' আপোনালোকে যদি বিচাৰে আপোনালোকে CVখন আপোনালোকে ড্ৰপ কৰিব পাৰে। ক'ত কৰিব? HR@rjproperties.in, আৰু CC ৰাখিব পাৰে মোক, মই পিন কমেণ্টত গোটেই সেই দুইটা বস্তু দি দিম, আপোনালোকে চেক কৰি এবাৰ চাই ল'ব। দেখা পালে এইকেইটাই পষ্ট আছে, এই দুটা পষ্ট, আৰু ইয়াৰ আগৰ পষ্টকেইটাৰ কাৰণে আপোনালোকে আগৰ ভিডিঅ'টো আপোনালোকে চেক কৰি চাই ল'বগৈ পাৰে। যিসকল এলিজিবল হয় আপোনালোকক আকৌ কৈছোঁ, যিটো মেইল দিয়া আছে তাতে আপোনালোকে মেইল কৰিব আৰু মোক CCত ৰাখি দিব। পিন কমেণ্টত মই আকৌ সেই এড্ৰেছকেইটা মই দি দিম, ভালকৈ চাই ল'ব, দি দিব। যিসকল এলিজিবল হয়, ভাল আছে, কেৰিয়াৰ গ্ৰ'থ আপোনালোকৰ ভাল ইয়াতে থাকিব, আৰু চেলেৰী ঠিক ঠাকে আছে, মোৰ হিচাপততো ভালেই হয়। আৰু লোকেশ্যন আপোনালোকৰ বিশ্বনাথ চাৰিআলি হ'ব, খালি ৰিল'কেট কৰিবলৈ আপোনালোক ৰেডি থাকিব লাগিব। ত' ইমানে আছিলে, থেংক ইউ। নতুন ভিডিঅ'তে আকৌ লগ পাম। লাষ্টত কওঁ, যদি আপোনালোক এলিজিবল নহয়, কোনোবা যদি তেনেকুৱা আপোনালোকৰ চিনাকি লগৰ বা ফ্ৰেণ্ডছ বা ফেমিলিত যদি কোনোবা আছে, আপোনালোকে ছাজেষ্ট কৰি দিব পাৰে। থেংক ইউ।